গোলাঘাট জিলাৰ গমাৰি ব্লকৰ বেকাধান ক শাখাৰ বিশেষত সমাগত গাঁও পঞ্চায়তৰ এই অন্তৰ্গত আজি কেইদিনমানৰ আগতে আমাৰ ভোটাৰ লিষ্টত আমি নাম লিখি থাকোঁতে চিঠিবিলাকত নাম নাই 22টা পৰিয়ালৰ। গতিকে 22টা পৰিয়ালৰ নাম নাথাকিলে আমি গোটেই মানুহখিনি মানে চিন্তাৰ বিষয় হৈছে। 22টা পৰিয়ালে আজি ভোটাধিকাৰ যদি সাব্যস্ত কৰিবলৈ নাপায়, ভূমি পট্টাৰ ক্ষেত্ৰত হওক, অৰুণোদয়ৰ ক্ষেত্ৰত হওক বা অন্যান্য ৰেচন কাৰ্ডৰ ক্ষেত্ৰত এইবোৰ একো বস্তু দিয়া নহ'ব বুলি আমি ভাবিছোঁ। গতিকে নেপাওঁ, গতিকে আমি বাংলাদেশীটো নহয়, বাংলাদেশত বোলে গুচি যাম। গতিকে আমি খিলঞ্জীয়া মানুহ হৈ যদি আমি নেপাওঁ, আমি বৰ দুখৰ বিষয়। আমাৰ ৰাইজে চিন্তা কৰিছে এতিয়া বাকীসকলকো ভোট দিবলৈ নিদিওঁ বুলি কৈছে, বঞ্চিত কৰিম বুলি কৈছে। গতিকে তাত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিসকল প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ আহিব বা ছেক্টৰ অফিচাৰ আহিব, তেওঁলোকে আমাক কিন্তু দোষাৰোপ কৰিব নোৱাৰিব। তেওঁলোকে আমাক দোষাৰোপ কৰিলে তেওঁলোকো দোষী সাব্যস্ত হ'ব লাগিব লগতে। গতিকে চিন্তাৰ বিষয় এইটো। তেওঁলোকে নিজৰ ভোট তেওঁলোকৰ নাম নাই অহা বুলি আমাৰ নাম নোহোৱাৰ কাৰণে তেওঁলোকে ভাবি ল'ব লাগিব। কাৰণ আমিও অসমৰ খিলঞ্জীয়া মানুহ, তেওঁলোকৰ খিলঞ্জীয়া মানুহ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মিনতী বৰা। মুক্তিনগৰ গাঁও 8 নম্বৰ। কি হ'ল আপোনালোকৰ গাঁৱত ভোট 22টা পৰিয়াল আগৰ পৰা ভোটটো দি আহিবলৈ পাইছোঁ, এতিয়া মুঠতে ভোটটো দিবলৈ পাব লাগিব আৰু। আপুনি আপোনাৰ ৰেচন কাৰ্ড আছে নাই? আছে আৰু আপোনাৰ অৰুণোদয় পায় নাই? অৰুণোদয় নাপাওঁ। কাইলৈকে এতিয়া নিজিকিলে আমাক কৈ দিব ভোট দিবলৈ আপোনালোকে নাই পোৱা। যোনেই নিজিকক বাৰু ভোটটো দিবলৈ চিন্তাটো হৈছে। এতিয়া ভোটটো দিবলৈ পাব লাগিব, ভোটটো দিবলৈ নাপালে আমি বৰ্জন কৰিম বুলি আৰু কি কয় ৰাইজে আৰু। 22 ঘৰ মানুহ আমাৰ ভোটটো দিবলৈ পাব লাগিব। 22 ঘৰলৈ বেছিও হ'ব পাৰে। হয়, আমি বৰ দুখৰ বিষয় এটা পাইছোঁ। এতিয়া আমি 71 চনতে ইয়াত অহা যোৰহাট জিলাৰ পৰাই ককিলামুখৰ পৰা আহি ইয়াত ভোট দি আছোঁ অতদিনে। এইবাৰনো কি লাগিলে আমাৰ এইডোখৰ ঠাই গোলাঘাট ডিষ্ট্ৰিক্টলৈ লৈ গুচি গ'ল আৰু বিভিন্ন অজুহাতত পৰিছোঁ আমি এতিয়া। কাৰণ আমি ভোট দিয়া অধিকাৰো এতিয়া হেৰুৱাইছোঁ যেন লাগিছে। আজি 4 দিনমানৰ আগতে এই কথাখিনি আমি বহুতকে জনালোঁ। ময়ো কেইবাজন মানুহক জনালোঁ এই কথাখিনি। ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ এই ব্যৱস্থাটোৰ কথা গম পালে তেওঁলোকে যে আমাৰ ইয়াত প্ৰায় 20 ঘৰ মানুহৰ ভোটাধিকাৰ সাব্যস্ত কৰা অধিকাৰটোকে নাইকিয়া খৰ্ব কৰিছে। প্ৰায় 80-90জনমান মানুহৰ নাম অহা নাই 20টা পৰিয়ালত। গতিকে অতি দুখৰ বিষয়। আমিতো বিদেশী নহয়, আমি নিজৰ ইয়াতে আমাৰ নিজৰ গাঁওখনৰ ৱাৰ্ডটোত যিটো ভোটাৰ লিষ্ট, তাত একেবাৰে 80ৰ পৰা 99 মানে গৃহ নম্বৰবিলাক আছে, তাৰ মাজৰখিনি নাইকিয়া হ'ল। এতিয়া আকৌ আজি শুনিবলৈ পাইছোঁ যে এই নহতীয়া গাঁৱৰ আমাৰ কাষতে লাগি থকা 8 নং ৱাৰ্ডেই হয়, তাতো কেইবাজন মানুহৰ নাম নাই। এতিয়া গম পোৱা মতে তাত অন্ততঃ 6-7জনমান লোকৰ মানে ভোটাধিকাৰ নাই, মানে তেওঁলোকৰ নাম অহা নাই। গতিকে বৰ ডাঙৰ বিপদত পৰিছোঁ আমি। 2 তাৰিখে ভোট পালেহিয়ে। গতিকে এই ৰাইজসকলে কেনেকৈ নিজৰ গণতান্ত্ৰিক পদ্ধতিৰে যিটো মৌলিক অধিকাৰ, এই ভোট দিয়া অধিকাৰটো কেনেকৈ সাব্যস্ত কৰিব, তাকে লৈ আমি বহুত চিন্তান্বিত। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই কথাখিনি গম পাইছে ইতিমধ্যে, তেওঁলোক কোনো আমাৰ ইয়ালৈ অহা নাই। আমি বৰ দুখিত। অতি সোনকালে তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰিব বুলি আশা ৰাখিলোঁ। গাঁওখনত যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। 22টা পৰিয়াল আপোনালোকৰ ভোটাধিকাৰ। হয়, আমাৰ 22টা পৰিয়ালৰ ভোটৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমি এই বঞ্চিত হোৱাৰ পৰা ধৰক আমাৰ যি BLO আছিলে, BLOকো আমি জনোৱা হৈছে। BLOয়ে কৈছে যে এইটো মই কাহানিবাই ৰিজাইন দিলোঁ, মোৰ লগত কোনো হেৰি নাই। আমি যেতিয়া ITI মাৰি চাওঁ আপুনি কম্পিউটাৰ দোকানত, তেতিয়া আমাৰ ৰুণু দাস বাইদেৱে BLOত সেইটো দেখাই থাকে। আৰু যদি এতিয়া নতুন এজন BLO আহিব বুলি সেইদিনা আমি গম পাইছোঁ যে নতুন যদি BLO আহিব ভালেই। আমি হয়তো বৃহস্পতিবাৰে যেতিয়া আপোনাৰ প্ৰিজাইডিং অফিচাৰ আহিব, তেখেতলোকৰ লগত আমি আলোচনা বিলোচনা কৰি চাম গোটেই সময় আমি 22টা পৰিয়ালে যে আমাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ দিনাখন আমাক ভোট সাব্যস্ত কৰিবলৈ দিব নে নিদিয়ে। যদি তেখেতলোকেতো বাৰু নোৱাৰে, যদি নোৱাৰোঁ বুলি কয়, তেতিয়া আমি হয় 22টা পৰিয়ালে আমি মানে প্ৰতিবাদৰ কাৰ্যসূচী চলাম বুলি আমি মনতে ভাবিছোঁ।